নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। বহুখিনি পোষ্ট মুকলি কৰি দিছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু কৃষি বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিছে। এই পোষ্টসমূহত আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আবেদন কৰিব পাৰিব। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা দিছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যিহেতু কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিছে। বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে। অসমৰ সকলো কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন হ'লে পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিহেতু এতিয়া দেখিবলৈ পাইছে কৃষি বিভাগ ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ ফিল্ড এছিষ্টেণ্ট পোষ্ট। যিহেতু 2025 বৰ্ষৰ কাৰণে কৃষি বিভাগৰ ফালৰ পৰা ফিল্ড এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিছে। এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। সম্পূৰ্ণ তথ্য মই কৈ যাম, ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। এতিয়া যিটো কৃষি বিভাগ ৰিক্ৰুটমেণ্ট 2025ৰ পোষ্ট মুকলি কৰি দিছে, তাতে আপোনাৰ ভেকেঞ্চিটো আহিছে কৃষি বিভাগ ভৰ্তি 2025। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট। পোষ্ট নামটোৰ হৈছে ফিল্ড এছিষ্টেণ্ট। টোটেল পোষ্ট আপুনি ইয়াতে বহু পোষ্ট দেখিবলৈ পাব, বহুখিনি পোষ্ট দেখিবলৈ পাব। ভেৰিয়াছ পোষ্ট মুকলি হৈছে। এপ্লাই মোডটো আপোনালোকে অনলাইন বা ইমেইলৰ দ্বাৰা আপুনি আবেদন কৰিব পাৰিব। অনলাইন কৰিব লাগিব, যদিও আপুনি ইমেইলৰ দ্বাৰা আবেদনসমূহ কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে কৃষি বিভাগৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ 28,000 টকাৰ পৰা আৰম্ভ কৰি 78,000লৈকে আপোনাৰ মন্থলি চেলাৰীটো পাব। 28,000 পৰা আৰম্ভ কৰি আপোনালোকৰ 78,000 টকালৈকে আপোনাৰ দৰমহাসমূহ দিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনাৰ 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম বয়সটো 45 বছৰলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি SC ST বা OBC কেণ্ডিডেট হয়, এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC STৰ কাৰণে আপুনি 5 বছৰকৈ চিলেকশ্যন লাভ কৰিব পাৰিব। OBCৰ কাৰণে আপুনি 3 বছৰকৈ চিলেকশ্যন লাভ কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল, OBC, SC ST PWD ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। চিলেকশ্যন প্ৰচিডিউৰটোৰ ক্ষেত্ৰত ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, ইণ্টাৰভিউ হ'ব, আপোনাৰ ডাইৰেক্ট চিলেকশ্যন হ'ব। ইয়াতে কোনো ধৰণৰ এক্সাম নহয়। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে, মিনিমাম আপুনি 10 পাছ কৰি পোষ্টসমূহত আবেদন কৰিব পাৰিব। 10 পাছ কৰি যদি আপুনি 12 পাছ গ্ৰেজুৱেশ্যনো কৰি থৈছে, তেতিয়াও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। আবেদন কৰাৰ সময়ত কি কি ডকুমেণ্ট লাগিব, ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আপোনাৰ যিটো ছিগনেচাৰ আছে সেইটো ছিগনেচাৰ স্কেন কৰি আপলোড কৰিব লাগিব, আধাৰ কাৰ্ডটো আপুনি দিব লাগিব, এডুকেশ্যনেল চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু এজ প্ৰুফ লাগিব। এজ প্ৰুফটো আপুনি মেট্ৰিকৰ মাৰ্কশ্বিট বা আপোনাৰ বাৰ্থ চাৰ্টিফিকেট দি এজ প্ৰুফটো দিব পাৰিব। কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত আপোনাৰ যিটো এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, অল ইণ্ডিয়া জব হয়, এটাত আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাষ্ট চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া আপুনি এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত ক'বলৈ গ'লে অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো আপোনাৰ 7 জুলাই তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো যিহেতু 1 আগষ্টলৈকে আপোনাৰ লাষ্ট ডেট আছিলে। ইণ্টাৰভিউ ডেটটো আছে আপোনাৰ 5 আগষ্টৰ তাৰিখলৈকে আপোনাৰ ইণ্টাৰভিউ ডেটটো হ'ব। যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক আৰু নটিফিকেশ্যন লিংক দিছোঁ, তাতে আপুনি নিজে চেক আউট কৰি ল'ব। তাতে গৈ আপুনি অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰি ল'ব পাৰিব। ডাইৰেক্ট এপ্লিকেশ্যনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু আপোনাৰ এপ্লিকেশ্যনখন ডাউনলোড কৰি ইমেইলৰ দ্বাৰা আপুনি
ইমেইলত আপোনাৰ এপ্লিকেশ্যনখন ৰিজামৰ লগত পঠাই দিব লাগিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে কৃষি বিভাগৰ ফালৰ পৰা, এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।